নমস্কাৰ সকলোকে এলপিএনএমই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত থকা চেপ্টাৰ নম্বৰ 8ৰ যি পেজ নম্বৰ 132 আৰু 133 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। লেট আছ কনষ্ট্ৰাক্ট 1 নম্বৰ কুৱেশ্যন। কনষ্ট্ৰাক্ট এ স্কুৱেৰ উইথ অল সাইড অফ লেন্থ 6 cm. Identify its diagonals. Can you measure the diagonals with a ruler? If you have to draw a line which is of same measure as its diagonals, then how will you do it? আৰু অসমীয়াত কি কৈছে 6 সেণ্টিমিটাৰ বাহুৰ দৈৰ্ঘ্য বিশিষ্ট এটা বৰ্গ অংকন কৰা, ইয়াৰ কৰ্ণবোৰ চিনাক্ত কৰা। তোমালোকে স্কেলৰ সহায়ত কৰ্ণবোৰৰ দৈৰ্ঘ্য পৰিমাপ কৰিব পাৰিবানে? কৰ্ণৰ সমান দৈৰ্ঘ্যৰ এডাল ৰেখা অংকন কৰিব লাগিলে তোমালোকে ৰেখাডাল কেনেকৈ অংকন কৰিবা? অৰ্থাৎ চোৱা কেনেধৰণে কৰিম আমি। চোৱা তোমালোকে কেনেধৰণে কৰিবা 1 নম্বৰৰ সলিউশন। প্ৰথমে চোৱা আমাক কি কৈছে যে 6 সেণ্টিমিটাৰ বাহুৰ দৈৰ্ঘ্য বিশিষ্ট এটা বৰ্গ অংকন কৰা। যেহেতু আমাক বৰ্গ অংকন কৰিব দিছে সেইবাবে প্ৰথমে আমি স্কেল পাত লৈ ল'ম। স্কেল পাতৰ সহায়ত পোনপ্ৰথমে আমি এইদৰে 6 সেণ্টিমিটাৰ জোখৰ প্ৰথমে আমি এডাল ৰেখাখণ্ড অংকন কৰি ল'ম। চোৱা 6টো ক'ত আছে? ইয়াত আছে হয়নে? প্ৰথমে তোমালোকে এইদৰে চাই 6 সেণ্টিমিটাৰ জোখৰ প্ৰথমে এডাল ৰেখাখণ্ড অংকন কৰিবা আৰু ৰেখাখণ্ডডালৰ ইয়াত থকা বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ আৰু এই ৰেখাখণ্ডৰ জোখটো কিমান? 6 সেণ্টিমিটাৰ। এতিয়া আমি এই যে কোণমান যন্ত্ৰখন আছে এই কোণমান যন্ত্ৰখনৰ সহায়ত এ বিন্দুৰ ওপৰত অৰ্থাৎ এ বি ৰেখাৰ ওপৰত এডাল আমি লম্ব অংকন কৰিম। এই কোণমান যন্ত্ৰখনৰ এই যে ইয়াত যে থকা বিন্দুটো কোৱা হয় কেন্দ্ৰ। এই কেন্দ্ৰটো আমি তলফালে থকা অনুভূমিক ৰেখাডাল আমি এ বি ৰেখাৰ ওপৰত ধুনীয়াকৈ কি কৰিবা চিধাকে এ বি ৰেখাৰ ওপৰত এইদৰে কোণমান যন্ত্ৰখন বহাই ল'বা। এতিয়া বহোৱাৰ পাছত আমি কি কৰিম এ বিৰ ওপৰত লম্ব অংকন কৰিম। এ বি ৰেখাৰ লগত লম্বই কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিব? 90 ডিগ্ৰী। এতিয়া চোৱা 90টো ক'ত আছে? ইয়াৰ পৰা চোৱা ইয়াত 50, 60, 70, 80, 90। যেহেতু 90টো ইয়াত আছে সেইবাবে তোমালোকে ইয়াত এটা বিন্দু দিবা। এইদৰে বিন্দু চিনাক্তকৰণ কৰি ল'বা আৰু স্কেল পাতৰ সহায়ত এইদৰে এ বিন্দুৰ লগত ইয়াত বিন্দুটো যে চিনাক্তকৰণ কৰিছিলা সেই বিন্দুটো তোমালোকে এইদৰে সংযোগ কৰি দিয়া স্কেল পাতৰ সহায়ত। আৰু এই যে আমি এইফালে যে কি কৰিলোঁ লম্বডাল অংকন কৰিলোঁ এই লম্বডালৰ নাম দি দিলোঁ আমি এ ই। এতিয়া আমি এই যে ইয়াত যে আমি যে 6 সেণ্টিমিটাৰ যে জোখ লৈছিলোঁ এইদৰে তোমালোকে জোখ লৈ ল'বা। জোখটো লৈ এ বিন্দুৰ ওপৰত কেন্দ্ৰ কৰি তোমালোকে এই লম্বৰ পৰা এইদৰে 6 সেণ্টিমিটাৰ জোখৰ অৰ্থাৎ 6 সেণ্টিমিটাৰ জোখৰ ইয়াত এটা লম্বৰ পৰা বিন্দু কাটি ল'বা আৰু এই বিন্দুটোৰ নাম দি ল'বা ডি বুলি। ঠিক একেধৰণে আমি এতিয়া এই এ বিৰ যোনটো জোখ আছে সেই জোখটো লৈ পেলাই এই বি বিন্দুটো কেন্দ্ৰ কৰি এইদৰে এটা আমি বৃত্ত চাপ অংকন কৰিম। ঠিক একেধৰণে আমি এই যে ইয়াত যে ডি বিন্দুটো যে চিনাক্তকৰণ কৰিছিলোঁ এই ডি বিন্দুটোৰ কেন্দ্ৰ কৰি এইদৰে আন এটা বৃত্ত চাপ অংকন কৰিম। এতিয়া চোৱা এই বৃত্ত চাপ দুটা যে ইয়াত যে কটাকটি কৰিছে ইয়াৰ বিন্দুটোৰ নামটো দি ল'লোঁ আমি চি বুলি। এতিয়া স্কেল পাতৰ সহায়ত এই বি চি বিন্দু দুটা সংযোগ কৰি দিয়া। আকৌ একেধৰণে চি আৰু ডি বিন্দু দুটা এইদৰে সংযোগ কৰি দিয়া আৰু এইখনে হ'ল আমি আঁকিবলগীয়া বৰ্গ যাৰ জোখটো কিমান হ'বগৈ? এ বিৰ জোখটো যদি 6 সেণ্টিমিটাৰ হয় বি আৰু চি বাহুৰ জোখটো কিমান হ'বগৈ? 6 সেণ্টিমিটাৰ। ঠিক একেধৰণে চি আৰু ডিৰ জোখটো কিমান হ'বগৈ? 6 সেণ্টিমিটাৰ। একেধৰণে ঠিক ডি আৰু এ বাহুৰ জোখ কিমান হ'বগৈ? 6 সেণ্টিমিটাৰ। আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া চিত্ৰখন। তোমালোকে ইয়াৰ পৰা চাই চিত্ৰখন অংকন কৰি ল'বা। আৰু যদি ইয়াৰ বিষয়ে যদি তোমালোকক যদি লিখিবলৈ দিয়ে তেতিয়াহ'লে চোৱা মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ। তোমালোকে এইধৰণে লিখিবা 1 নম্বৰৰ সলিউশন। এডাল ৰেখাখণ্ড এ বি 6 সেণ্টিমিটাৰ স্কেলৰ সহায়ত অংকন কৰা হ'ল। এ বিন্দুত এ ই লম্ব অংকন কৰা হ'ল। এ ই ৰেখাৰ পৰা এ ডি সমান 6 সেণ্টিমিটাৰ কাটি লোৱা হ'ল। এতিয়া ডি আৰু বি বিন্দুক কেন্দ্ৰ কৰি 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অংকন কৰা হ'ল। এই চাপ দুটাই পৰস্পৰ চি বিন্দুত ছেদ কৰিছে মানে কটাকটি কৰিছে। এতিয়া বি চি ডি বিন্দুবোৰ স্কেলৰ সহায়ত সংযোগ কৰা হ'ল।
ফলস্বৰূপে আমি আঁকিবলগীয়া ABCD বৰ্গখন পালোঁ। দুটা কৰ্ণ AC আৰু BD অংকন কৰা হ'ল। প্ৰতিটোৰ মাপ 8.5 চেণ্টিমিটাৰ। এতিয়া চোৱাচোন ইয়াত আমাক কি কৈছে যে কৰ্ণ অংকন কৰিবলৈ। এতিয়া কৰ্ণ মানে কি? কৰ্ণ মানে হৈছে বহুভুজৰ বিপৰীত বাহুৰ শীৰ্ষবিন্দু সংযোগী ৰেখাডালক কি বুলি কোৱা হয়? কৰ্ণ বুলি কোৱা হয়। এতিয়া চোৱা ইয়াত আমি কেইটা বিন্দু পাইছোঁ? শীৰ্ষবিন্দু। এই যে ইয়াত যে বিন্দুকেইটা যে পালোঁ ইয়াক কোৱা হয় শীৰ্ষবিন্দু। A হৈছে এটা শীৰ্ষবিন্দু, B এটা শীৰ্ষবিন্দু, C এটা শীৰ্ষবিন্দু, D এটা শীৰ্ষবিন্দু। এতিয়া A ৰ বিপৰীত শীৰ্ষবিন্দুটো কি? A ৰ বিপৰীত হৈছে কৰি C আৰু B শীৰ্ষবিন্দুৰ বিপৰীত শীৰ্ষবিন্দুটো হৈছে D। এতিয়া আমি এই চতুৰ্ভুজখনৰ এই যে বিপৰীত যে শীৰ্ষবিন্দু আছে এই বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাডালক কি বুলি কোৱা হ'ব? ৰেখাডালক কোৱা হ'ব কৰ্ণ। এতিয়া আমি যে এই যে Cৰ পৰা যে A লৈকে যে এই যে ইয়াত যে আমি ৰেখাডাল যে অংকন কৰিছোঁ ইয়াক কোৱা হয় কৰ্ণ। আৰু এই কৰ্ণ যোগটো চোৱাচোন কিমান? ইয়াৰ পৰা জুকি চোৱাচোন কিমান হৈছেগৈ? 8 আৰু 6 ইয়াত কিমান আছে? 5 হয়নে? অৰ্থাৎ 8.5 কিমান চেণ্টিমিটাৰ? ইয়াৰ যোগটো হ'ব 8.5 চেণ্টিমিটাৰ। ঠিক একেধৰণে এই বিৰ পৰা ডিৰ এইদৰে কি কৰা? শীৰ্ষবিন্দু দুটা সংযোগ কৰি দিয়া, অৰ্থাৎ মাজেদি এইদৰে আন এডাল কৰ্ণ অংকন কৰি দিয়া। আৰু এই কৰ্ণখিনি আমি কিহেৰে অংকন কৰি আছোঁ? স্কেলৰ সহায়ত অংকন কৰিছোঁ হয়নে? সেই কথাটোকে ইয়াত লিখা আছে। ফলস্বৰূপে আমি আঁকিবলগীয়া ABCD বৰ্গখন পালোঁ। দুটা কৰ্ণ AC আৰু BD। চ' আমি যে কৰ্ণ দুটা পাইছোঁ কি পাইছোঁ? AC আৰু BD। এই কথাটোকে ইয়াত লিখা আছে। AC আৰু BD অংকন কৰা হ'ল। প্ৰতিটোৰ মাপ কিমান পাইছিলোঁ আমি? 8.5 চেণ্টিমিটাৰ। স্কেলৰ সহায়ত AC কৰ্ণ অংকন কৰা হ'ল। ইয়াৰ পৰা C যে আমি কৰ্ণ অংকন কৰিছিলোঁ সেয়া কিহৰ সহায়ত অংকন কৰিছিলোঁ? স্কেল পাতৰ সহায়ত হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা যে স্কেলৰ সহায়ত AC কৰ্ণ অংকন কৰা হ'ল। অসমীয়াত হ'লে তোমালোকে ইয়াৰ পৰা চাই অংকন প্ৰণালীখিনি ভালদৰে লিখি ল'বা। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে এইদৰে লিখিবা, A line AB 6 cm is drawn with a ruler at a perpendicular AE is drawn. From the line AE, AD 6 cm is cut with a compass and it cuts at D. Now, centering D and B with a radius of 6 cm, we draw arcs with a compass and they meet at C. Point B, C and D are joined with a ruler and finally we got a square ABCD. Those diagonals are AC and BD measuring 8.5 cm each approximately. এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে? Is there a four-sided figure in which opposite sides are equal in length but it is not a rectangle? If such figure exists, can you construct it? আৰু অসমীয়াত কি কৈছে? 4টা বাহু বিশিষ্ট এনেকুৱা আকৃতি আছে নেকি যাৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ কিন্তু আকৃতিটো আয়ত নহয়? তেনেকুৱা আকৃতি সম্ভৱনে? তোমালোকে এইটো আঁকিব পাৰিবানে? চ' ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ। 2 নম্বৰৰ সলিউশ্যন হয়, 4টা বাহু বিশিষ্ট তেনেকুৱা আকৃতি আছে যাৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ কিন্তু আকৃতিটো আয়ত নহয়। তেনেকুৱা আকৃতি সম্ভৱ। এই আকৃতিবোৰ হ'ব পাৰে বৰ্গ বা ৰম্বাস। আৰু ইংলিছত লিখিবা, Yes, we can draw a four-sided figure in which opposite sides are equal in length, but it is not a rectangle. It will be a square or a rhombus. অৰ্থাৎ চোৱা আমি যে অলপ আগত যে 1 নম্বৰৰ প্ৰশ্নটো সমাধান কৰিছিলোঁ তাত যিখন চিত্ৰ অংকন কৰিছিলোঁ সেই চিত্ৰখন আছিলে এখন বৰ্গৰ চিত্ৰ। এই বৰ্গৰ ইখন বাহুৰ বিপৰীত বাহু হৈছে ইখন আৰু ইখন বাহুৰ বিপৰীত বাহু হৈছে ইখন। এতিয়া আমি এই চিত্ৰখনৰ পৰা দেখিবলৈ পাইছোঁ যে এইখন এখন আয়ত নহয়। আয়ত কাক কোৱা হয়? যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান্তৰাল, অৰ্থাৎ ইখন বাহুৰ লগত ইখন বাহু সমান আকৌ ইখন বাহুৰ লগত ইখন বাহু সমান, তেনেকুৱা চতুৰ্ভুজক আয়ত বুলি কোৱা হয়। যেহেতু চোৱা এইখন এখন আয়ত নহয় তাৰ মানে আমি ক'ব পাৰি যে এনেকুৱা কিছুমান চিত্ৰ আছে বা আকৃতি আছে যিবোৰ আয়ত নহয় অথচ কি হ'বগৈ? ইয়াৰ বিপৰীত বাহুবোৰ কি হ'বগৈ? সমান হ'বগৈ। তাৰমানে তোমালোকে এই যোনখন চিত্ৰ আছে এই চিত্ৰখন অংকন কৰিব পাৰা। আৰু মই বেলেগ এখন চিত্ৰ অংকন কৰি দিছোঁ 2 নম্বৰৰ সলিউশ্যনৰ বাবে। অৰ্থাৎ চোৱা আমাৰ চাৰিদিশত এনেকুৱা কিছুমান আকৃতি আছে যিবোৰ আয়ত নহয় অথচ ইয়াৰ বিপৰীত বাহুবোৰ সমান। তেনেকুৱা এখন আকৃতি মই ইয়াত অংকন কৰি দিছোঁ। তোমালোকে প্ৰথমে যিকোনো মাপৰ এইদৰে প্ৰথমে এডাল ৰেখাখণ্ড অংকন কৰি ল'বা আৰু এই ৰেখাখণ্ডৰ
ইয়াত থকা বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি চি বুলি ধৰি লৈছোঁ। এতিয়া আমি এই এ চি ৰেখাখণ্ডৰ আধাতকৈ বেছি জোখটো ল'ম আমি। এইদৰে তোমালোকে আধাতকৈ বেছি জোখটো লৈ ল'বা। এইদৰে জোখ লৈ পেলাই ওপৰৰ ফালে এটা এইদৰে বৃত্ত চাপ অংকন কৰিবা আৰু তলফালেও একেধৰণে এটা বৃত্ত চাপ অংকন কৰি ল'বা। ঠিক একেধৰণে এতিয়া এই চি বিন্দুটোক কেন্দ্ৰ কৰি এটা বৃত্তচাপ ওপৰৰ ফালে অংকন কৰিবা আৰু এটা বৃত্তচাপ তলফালে অংকন কৰিবা। এতিয়া চোৱা এই বৃত্তচাপ দুটা যে ইয়াত যে কটাকটি কৰিছে এই বিন্দুটোক আমি ডি বুলি ধৰি লৈছোঁ আৰু ওপৰত যে কটাকটি কৰা এই বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ। এতিয়া স্কেল পাতৰ সহায়ত এ বিন্দুটোৰ লগত এই বি বিন্দুটো সংযোগ কৰি দিয়ে। ঠিক একেধৰণে এই বি বিন্দুটোৰ লগত এই চি বিন্দুটো সংযোগ কৰি দিয়া। ঠিক একেধৰণে এ বিন্দুটোৰ লগত ডি বিন্দুটো সংযোগ কৰি দিয়া। ঠিক একেধৰণে এতিয়া চি বিন্দুৰ লগত এই ডি বিন্দুটো সংযোগ কৰি দিয়া। এইখন হৈ গ'ল এখন ৰম্বাছৰ চিত্ৰ। ইয়াত ৰম্বাছ বুলি লিখিব পাৰা, ৰম্বাছ, আৰু ইংলিছতো লিখিবা RAMBUS, ৰম্বাছ। এইখন এখন ৰম্বাছৰ চিত্ৰ। এই ৰম্বাছৰ চিত্ৰখনত আমি দেখিবলৈ পাইছোঁ যে AD বাহুৰ বিপৰীত বাহু হৈছে BC বাহু, আকৌ এই DC বাহুৰ বিপৰীত বাহু হৈছে AB বাহু। অৰ্থাৎ এইখন বাহুৰ বিপৰীত বাহু হৈছে এইখন আৰু এইখন বাহুৰ বিপৰীত বাহু হৈছে এইখন। অৰ্থাৎ এইখন বাহুৰ লগত এইখন বাহু সমান, আকৌ এইখন বাহুৰ লগত এইখন বাহু সমান। অৰ্থাৎ আমি ক'ব পাৰি যে এইখন এখন আয়তৰ চিত্ৰ নহয়, এইখন এখন ৰম্বাছৰ চিত্ৰ যাৰ বিপৰীত বাহুবোৰ সমান। আৰু ইয়াৰ যদি অংকন প্ৰণালীটো লিখিবলৈ দিয়ে তেতিয়াহ'লে এইদৰে লিখিবা। যিকোনো মাপৰ এটা ৰেখাখণ্ড AC অংকন কৰা হ'ল। এতিয়া AC বাহুতকৈ বেছি মাপৰ ব্যাসাৰ্ধলৈ AC বাহুৰ উভয় পিনে A আৰু C কেন্দ্ৰ কৰি চাপবোৰ অংকন কৰা হ'ল। এই চাপবোৰ পৰস্পৰ B আৰু D বিন্দুত ছেদ কৰিলে। এতিয়া স্কেলৰ সহায়ত AB, BC, CD আৰু DA সংযোগ কৰা হ'ল। ABCD এটা ৰম্বাছ পোৱা গ'ল যাৰ বাহুবোৰ সমান মাপৰ কিন্তু কোণবোৰ সমান নহয়। আৰু চোৱা ইংলিছত লিখিলে এইদৰে লিখিবা। Let us draw a line segment of any length, say AC. Now taking the radius more than half of the length of the line segment ACN and points A and C as centers. Draw arcs above and below AC. Let they intersect and points B and D respectively. These points are the other two vertex of the rhombus. Join AD, AB, BC and CD. ABCD is a rhombus. এইটো হৈ গ'ল অংকন প্ৰণালীখিনি। যদি তোমালোকক ছাৰে যদি লিখিবলৈ দিয়ে অংকন প্ৰণালীখিনি তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। আৰু ইয়াৰ অংকন প্ৰণালীখিনি যদি তোমালোকক ছাৰে যদি লিখিবলৈ নকয় তেতিয়াহ'লে তোমালোকে লিখিব নালাগে। অৰ্থাৎ ইয়াত আমি চিত্ৰখন কিদৰে অংকন কৰিছোঁ সেই কথাখিনিকে ইয়াত লিখা আছে। তোমালোকে যদি এইদৰে যদি লিখিব নোৱাৰা তেতিয়াহ'লে থুলমূলকৈ তোমালোকে এই চিত্ৰখন কেনেদৰে অংকন কৰিছিলা সেই কথাখিনিকে তোমালোকে ইয়াত লিখি দিবা। আৰু এইটো হৈ গ'ল আমাৰ 2 নম্বৰৰ উত্তৰ। 2 নম্বৰত আমি দুইখন চিত্ৰ পালোঁ। এইখন এখন চিত্ৰ আৰু আন এখন চিত্ৰ হৈছে এইখন হ'ল আন এখন চিত্ৰ। 2 নম্বৰৰ কাৰণে তোমালোকে এই দুইখন চিত্ৰ অংকন কৰিব পাৰা। এইখন চিত্ৰ আৰু এইখন চিত্ৰ অংকন কৰি দিবা। আৰু এই আছিলে আমাৰ পেজ নম্বৰ 132 আৰু 133 প্ৰশ্নৰ উত্তৰখিনি। আৰু তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে আৰু অনাগত দিনবোৰত এনেকুৱা ধৰণৰ ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।